জামুগুৰি হাতৰ টুপিয়াৰ বেতগুৰি গাঁৱত ধৰ্ষণ কাণ্ড সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হল বিকলাংগ ভনীয়েক বিয়া কাম কৰিছিল কোনে মানুৱেল পলাতক ধৰ্ষণকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ তেজপুৰ জেল হাজতলৈ প্ৰেৰণ জামুগুৰি হাতৰ টুপিয়াৰ বেতগুৰি গাঁৱত নিজৰে সম্পৰ্কীয় এগৰাকী বিকলাংগ ভনীয়েকক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এজন বিবাহিত যুৱকে ধৰ্ষণত লিপ্ত হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি জামুগুৰি হাতৰ বেতগুৰি গাঁৱৰ নিবাসী মনয়াল তপ্ন নামৰ লম্পট যুৱকগৰাকীয়ে নিজৰে সম্পৰ্কীয় এগৰাকী বিকলাংগ ভনীয়েকৰ সৈতে এই দুষ্কাৰ্য সংঘটিত কৰে। পিছত এই ঘটনা পৰিয়ালৰ এগৰাকী যুৱতীয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত সেই স্থানৰ পৰা ধৰ্ষণকাৰী যুৱক মনুৱেল তপ্নই পলায়ন কৰে। লগে লগে এই ঘটনা সন্দৰ্ভত ধৰ্ষিতা বিকলাংগ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনীৰ জৰিয়তে জামুগুৰি আৰক্ষীক অৱগত কৰে। জামুগুৰি আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত পলাতক অৱস্থাত থকা ধৰ্ষণকাৰী মনয়াল তপ্নক আটক কৰি জেৰা অব্যাহত ৰাখে। পিছত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে ধৰ্ষণকাৰী মনুৱেল তপ্নক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জেল হাজতলৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজে অসহায় দুৰ্ভগীয়া বিকলাংগ যুৱতীগৰাকীৰ সৈতে ধৰ্ষণৰ দৰে জঘন্য কাৰ্যত লিপ্ত হোৱা লম্পট মনুৱেল তপ্নৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। ইয়াৰ পৰা আহিলো আইতাহঁতক চাবলে আহি চাইছো মই এনেকুৱা জোৰ জবস্তি ৰেপ কৰিছে। তাৰপিছত আকৌ আইতাহঁতক দোকানলৈ পঠিয়াই পেলাই ৰেপ কৰিছে। ছোৱালীটো নোৱাৰে কথা কবলে, খোজকাঢ়িবও নোৱাৰে, বিকলংকা। তাৰপিছত আৰু তাক জোৰ জবস্তিয়ে ৰেপ কৰিলে। মইতো নিজ চকুত চাইছো। কোনে কৰিলে? মনুৱেল তপ্ন। কোন হয়? মোৰ ককা হয়। আচ্ছা। সিয়ে কৰিলে মানে জোৰ জবস্তি। তাৰপিছত আৰু মইতো মানুহক কেইটাক জনাই দিলো খবৰ জনাই পেলাই মই কাক জনাইছিলে? জিতু ভাবুপতিক মই নিজে ফোন কৰি জনালো। জনাওতে সি আহিলে, ভিডিপি সেক্ৰেটাৰী হয়। সি আহিলে কালি, আহি পেলাই মোক সুধিলে। মই কলো এনেকুৱা হ'ল। তাৰপিছত সি মোক সুধিলে, সুধি পেলাই আকৌ থানাত জনালে। আচ্ছা, এতিয়া ধৰিলে তেওঁক? তেওঁক ধৰিলে, ধৰি পেলাই এতিয়া থানাতে আছে। কিমান মান বয়স হ'ব তেওঁৰ? হ'ব 20-21। বিয়া পতা নে? বিয়া পতাই হয়। তাৰ ল'ৰা দুটা আছে, ঘনীয়েক আছে। আৰক্ষীক কি আহ্বান জনাবা? তাক সাজাই দিব লাগিব, শাস্তি দিব লাগিব। কিয় এনেকা বিকলংক ছোৱালীক এনেকা কৰিছে, তো তাক সাজা দিবই লাগিব। নিদিলে আকৌ কোনোদিনা বেলেগক কৰিব। তেতিয়া তাৰ মা বাপেকতো সেইকেইটা বিশ্বাসেই কৰা নাই এতিয়ালৈকে। এতিয়া আকৌ তাৰ ঘৈণীয়েক কৈছে বোলে তইহে তাক জেল পঠিয়ালি। তাৰ ঘৈণীয়েক কিমান ধৈৰ্য ধৰি কাম কৰি পোৱালি ডাঙৰেই কৰি দিলে। মোকতো মাৰিলে মই মানুহ গম পোৱাই দিলো, চিঞৰ বাখৰ লগাই পেলাই। দেখিছিলা মানে? মই দেখিলো, নিজ চকুত চাই পেলাই মই চিঞৰ বাখৰ লগাই মানুহ মাতিলো, মানুহ কেইটাকো দেখালো। তাৰপিছত আৰু সন্ধিয়া সময় হৈছে, তেতিয়া ৰাস্তা দি পাৰ হৈছিলে। তো মই কলো খুৰা তই তেনেকে কিয় কৰিব লাগে? উপলংঘ মানুহক বিকলংঘ মানুহক কিয় কৰিব লাগে এনেকে কলো। তো তাৰপিছত মোক মাৰিলে, জেওৰা খুটিত ফুলাই দিছে মাৰি। তাৰপিছত গালতো চৰ মাৰিলে। আৰক্ষীক এজাহাৰ দিয়া হৈছে, মাৰিছে। আমি দোকান গৈছিলো দেই, দোকান এনে সদায় যাই থাকো মানে ছোৱালীজনী ঘৰত থাকে। তেতিয়া আমি কিবা কিবি ভাবিয়ে থাকো মানে মনত, ছোৱালীজনীক অকলে এৰি থৈ আহিছো, আমি সোনকালে যাম। এই বুধে মানে আৰু আমি আহি যাওঁ মানে ঘৰত।
আচ্ছা আচ্ছা আহি যাওঁ আহি সুধো কোনোবাই আহিছিলে নেকি নাই অহা বুলি কয় দোকান দিলি সেখানটাও আছে যে বলে খান্দার ঘর যাটা আনবি বলে ওটাও আমি যেতিয়া দোকান গলো নহয় তেতিয়া কৈছে বোলে আমাৰ ঘৰত সোমাই আহিবি কোনে কৈছে এই ল'ৰাটো আমাৰ ঘৰৰ পৰা লৈ আনিবি ওলাই ওলাই পেলাই দিব লৈ আনিবি মোৰ নাম কৰিলে আপোনালোকক ফুচলাই পঠাই দিছিলে ফুচলাই পঠাই দিছে তেতিয়া আমিতো অন্তৰত আমি জানি পাইছো আমাৰ ঘৰত কিবা এটা হ'ব ভাবি আছো আপোনাৰ কোনে ছোৱালী ছোৱালী হয় আচ্ছা আচ্ছা বেয়া কাম কৰিছে মন মিলে আৰক্ষীক জনাইছে নাই কোনে আপোনালোকে পুলিচক জনাইছে জনাইছো তাৰপিছত আমি আহিলো পুলিচে আহি ধৰি নিলে ল'ৰাটোকতো লৈ গ'ল বোলে শুনি পাইছো কি আহ্বান জনাব পুলিচক শাস্তি দিব লাগে ল'ৰাটো অৱশ্যে ইমান সৰু ল'ৰা তাৰ পোৱালি দুটা আছে ঘৈণীয়েক আছে মা বাবা চবেই আছে ইমান উৎপাত কিয় কৰিব বেয়া কাম কৰিছে আমিতো তাৰ আইতা হয় আপোনাৰ নিজৰে হয় নিজৰ এইটো আমাৰ নাতি ল'ৰা ঠিক আছে